Hello everyone, welcome back to the channel Parshpati Mazumdar. এই ভিডিওটো বহুত ইম্পৰ্টেণ্ট হয় যদি আপুনি এজন CW এস্পিৰেণ্ট হয় এণ্ড আপোনাৰ হাতত আছে মাত্ৰ 15 দিন। এই 15 দিনত আপুনি কেনেকুৱাকৈ নিজকে প্ৰস্তুতি চলাব, কেনেকৈ আপুনি প্ৰেক্টিচ কৰিব এণ্ড তাৰ কাৰণে আমি এই ভিডিওটো আনিছোঁ য'ত আমি ডিছকাছ কৰিম ফ্ৰী টেষ্টৰ কথা এণ্ড আমাৰ পেইড মকৰ কথাও এণ্ড লগতে আপুনি কেনেকৈ এনৰোল কৰিব পাৰিব আমি তাৰ বিষয়েও জনাম আমাৰ ফ্ৰী টেষ্টত এণ্ড পেইড মকছত ডেফিনেটলি। চ' তাৰ আগত আমি আপোনালোক জনাই দিছোঁ যে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছিলে ACTS@2024 বেটছ, যিটো আমাৰ পেইড বেটছ আছিলে, আমাৰ টেষ্ট চিৰিজ বেটছ আছিলে, এই বেটছত আমাৰ অলৰেডি 100+ মেম্বাৰ্ছ হৈ গৈছে। ডেট মিনছ 100+ মেম্বাৰ্ছ আমাৰ এই হোৱাটছএপ গ্ৰুপত আছে এণ্ড ইয়াত আমাৰ মেক্সিমাম ষ্টুডেণ্টছেই আছে এণ্ড 5জন মেণ্টৰ আছে। চ' আপুনি ডেফিনেটলি গম পাইছে যে 95+ ষ্টুডেণ্টছ আমাৰ হোৱাটছএপ গ্ৰুপত আছে। এইটো আমাৰ গুগল ক্লাছৰুম হয় এণ্ড আপুনি দেখাই পাই আছে আমি সকলোখিনি বস্তু ট্ৰেন্সপেৰেণ্ট আগতে ৰাখিছিলোঁ, এতিয়াও ৰাখি আহিছোঁ। আপুনি দেখা পাইছে যে 96 ষ্টুডেণ্টছ আমাৰ আছে, যিটো মেইন বেটছ হয়, যিটো আমাৰ পেইড বেটছ আছিলে এণ্ড আমাৰ 7 ষ্টুডেণ্টছে জইন কৰিছে এটা বেলেগ এটা বেটছত, যিটোৰ বিষয়ে আপোনালোক মই আজি কম ডেফিনেটলি যদি আপুনি গম নাপায়। চ' দিছ ইজ দ্য পষ্ট য'ত আমি এনাউন্স কৰিছিলোঁ যে আমাৰ দুটা টেষ্ট চিৰিজ আমি এতিয়া লঞ্চ কৰিছিলোঁ। আমাৰ এটাই টেষ্ট চিৰিজ আছিলে, প্ৰথম কথা 25 টেষ্ট আছিলে 1049ত এণ্ড এতিয়া আমি এটা লঞ্চ কৰিছোঁ 10টা টেষ্ট 499ত। চ' কোনোবা যদি আগ্ৰহী ষ্টুডেণ্টছ হয়, কোনোবা যদি ইণ্টাৰেষ্টেড ষ্টুডেণ্টছ হয়, যদি 10টা টেষ্ট ল'ব বিচাৰিছে দেন এট 499 তেওঁলোকে ল'ব পাৰে। এণ্ড আমি সুখী হৈছোঁ যে 95+ ষ্টুডেণ্টছ হেভ জইন দাৰ বেটছ এণ্ড অলৰেডি আপোনালোকে গমেই পালে যে তাতে আমাৰ অলৰেডি 7জন ষ্টুডেণ্টে জইন কৰিছে। এণ্ড লাষ্ট ডেট অফ এডমিশ্যন ইজ 16 মে 2024। তো যদি আপুনি এই ভিডিঅ'টো চাই আছে 15 মে বা 16 মেত, তেন ডেফিনেটলি আপোনাৰ কাৰণে এইটো গল্ডেন অপৰচুনিটি হয় এনৰোল কৰাৰ, বিকজ আমাৰ লাষ্ট ডেট অফ এডমিশ্যন 16 মে হয়। তাৰপিছত আমি কোনো ধৰণৰ এডমিশ্যনছ নলওঁ। কোনোবাই যদি ইণ্টাৰেষ্ট থাকে তেতিয়াও আমি হয়তো তেওঁলোকক দিব নোৱাৰিম, বিকজ আমাৰ লাষ্ট ডেট অফ এডমিশ্যন 16 মে হয়। যিহেতুকে সময় কম আছে হাতত, তো তেওঁলোকে আমাৰ বেটছটো ল'ব পাৰে। অলৰেডি আপোনালোকে দেখা পালে আমাৰ হোৱাটছএপ গ্ৰুপ, আমাৰ গুগল ক্লাছৰুম দেখা পালে, আমাৰ পষ্ট দেখা পালে এণ্ড সকলোখিনি কথা আমি ট্ৰেন্সপেৰেণ্ট ৰাখোঁ আমাৰ টেলিগ্ৰাম হোৱাটছএপ সকলোতে, চ' আপোনালোকে ডেফিনেটলি গম পায়। অ'কে, হাউ টু জইন? চিম্পলি আপোনালোকে এই হোৱাটছএপ নাম্বাৰ দুটা দিয়া আছে, তাত গৈ পেলাই নিজৰ ফুল নেমটো লিখক। আপোনাৰ যিটো ফুল নেম হয় এই হোৱাটছএপ নাম্বাৰ দুটাত গৈ পেলাই আপুনি টাইপ কৰি লিখি দিয়ক, কেপিটেল লেটাৰ বা স্মল লেটাৰত, একো প্ৰব্লেম নাই। তাৰপিছত আমি আপোনাক কণ্টেক্ট কৰিম বা আপুনি ডাইৰেক্টলি গুগল ফৰ্মত ফিল কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক থাকিব। তো আপুনি যিকোনো কাম কৰিব পাৰে, আইদাৰ আপুনি গুগল ফৰ্মত ফিল কৰি দিয়ক, হাৰ্ডলি 2-3 মিনিটছ লাগিব ফিল কৰোঁতে, তাতকৈ কমেই লাগিব ইনফেক্ট, বা আপুনি হোৱাটছএপত গৈ পেলাই ডাইৰেক্টলি নিজৰ নামটো লিখি দিয়ক, আপুনি ডাইৰেক্টলি আমাৰ বেটছত এনৰোল হ'ব পাৰিব। এতিয়া মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় জইন আৱাৰ ফ্ৰী টেষ্ট। আমি যিটো ফ্ৰী টেষ্ট পাতিম বুলি কৈ আছিলোঁ, অলৰেডি আমি এনাউন্সমেণ্ট কৰিছিলোঁ বহুত আগতেই এণ্ড আমাৰ অলৰেডি বহুতখিনি ষ্টুডেণ্টছে জইন কৰিছে। 100+ ষ্টুডেণ্টছ হেভ ৰেজিষ্টাৰ্ড ফৰ দিছ টেষ্ট। চ' যদি আপুনি এতিয়ালৈকে নাই কৰা ৰেজিষ্টাৰ, ডেফিনেটলি ৰেজিষ্টাৰ কৰিব পাৰে। পৰীক্ষাটো আমাৰ হ'ব 17 মেত, টাইম 11 AM to 2 PM, ডিউৰেশ্যন 3 hours, অনলাইন মোড হ'ব। এণ্ড গুগল ফৰ্মত আপুনি যেতিয়া ফিল কৰিব, তাত আপুনি এটা ৰোল নম্বৰ লিখিব, 4 ডিজিট ইউনিক ৰোল নম্বৰ, বিকজ আমাৰ OMR দিয়া হ'ব আপোনালোকক। OMRত আপোনালোকে ৰোল নম্বৰ লিখিব লাগিব, যিকোনো এটা ৰোল নম্বৰ 4 ডিজিট আপুনি আপোনাৰ হিচাপত লিখি দিয়ক এণ্ড ইউ উইল গেট টু এক্সেছ দ্য ফ্ৰী টেষ্ট এজ ৱেল। তো যদি আপুনি ইণ্টাৰেষ্টেড হয়, আপুনি আমাৰ পেইড বেটছত জইন কৰক। 25 টেষ্ট এট 1049, 10 টেষ্ট এট 499। অলৰেডি আপুনি গম পালে আমাৰ অলৰেডি এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে, 7জন ষ্টুডেণ্টে অলৰেডি জইন কৰিছে আমাৰ 499 বেটছত এণ্ড অলৰেডি আপুনি দেখাই পাই আছে 96 ষ্টুডেণ্টছ ইন আৰ মেইন বেটছ, ডেট ইজ 1049 বেটছ, য'ত আপোনাৰ 25টা টেষ্ট আছে। চ' যাওক এণ্ড আমাৰ হোৱাটছএপ গ্ৰুপত ডেফিনেটলি জইন কৰিব পাৰিব, একো ইছ্যু নাই। যাওক, জইন কৰক এণ্ড ফ্ৰী টেষ্টৰ কাৰণে ৰেজিষ্টাৰ কৰক। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিবা ডাউট বা কিবা কুৱেৰি থাকিলে ডেফিনেটলি সুধিব পাৰে, মই আপোনালোকৰ লগত ডেফিনেটলি আছোঁ। আই ডেফিনেটলি ট্ৰাই টু হেল্প ইউ গাইজ। এণ্ড বাকী যদি ভিডিঅ' আপোনালোকে নাই চোৱা, এবাৰ চাই ল'ব পাৰে আপোনালোকৰ হেল্পৰ কাৰণে। এণ্ড আহিবলগীয়া সময়ত মই ডেফিনেটলি কিছু সংখ্যক ভিডিঅ' বনাম, চ' আপোনালোকৰ